তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত 5 মাইলত লেখাপানী আৰু জাগুন আৰক্ষীয়ে আজি পুৱাই গোপন সূত্ৰ পমখেদি 2 কুখ্যাত ড্ৰাগছ বেপাৰীসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। AS23AJ7772 নম্বৰৰ এখন মাৰুতি ইকোষ্টাৰ গাড়ী সিট বেল্ট সোমাই থকা বাকচটোৰ ভিতৰত লুকুৱাই মণিপুৰৰ পৰা জাগুনৰ অভিমুখে ড্ৰাগছখিনি আনি থকাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি। জব্দ কৰা ড্ৰাগছখিনিৰ পৰিমাণ 52 গ্ৰাম। ড্ৰাগছ বেপাৰী দুটাৰ নাম ৰাজু চেত্ৰী বয়স 38 বছৰ আৰু বিষ্ণু চেত্ৰী বয়স 31 বছৰ। দুয়োৰে ঘৰ তিনিচুকীয়া জিলাৰ পেঙেৰী। উল্লেখ্য যে গাড়ীখনত আৰু বৃহৎ পৰিমাণৰ ড্ৰাগছ লুকুৱাই অনাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে লেখাপানী আৰক্ষীয়ে গাড়ীৰ মেকানিকৰ সহযোগত জব্দ কৰা গাড়ীখন ড্ৰাগছৰ সন্ধানত অধিক তন্নতন্নকৈ তালাচী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজু চেত্ৰী ঘৰ ক'ত? পেংৰি। আৰু ক'ৰ পৰা মাল আনিছিলে? আপোনাৰ নাম কি? বিষ্ণু চেত্ৰী। ঘৰ ক'ত? পেংৰি। দুজনে পেংৰি। কিমান দিন পৰা কৰিছে ব্যৱসায়টো? মই যে প্ৰথমবাৰ গৈছিলোঁ। আমাৰ লেখাপানী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীতু চাংমাই ডাঙৰীয়া, লগতে জাগুন আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেশ ৰয় ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ এই জাগুন অঞ্চলটো ড্ৰাগছ কানি এই মাৰাত্মক বস্তু সাংঘাতিক ৰূপে বিয়পি পৰিছিলে। তো এই বস্তুটো প্ৰতিৰোধ কৰি যি অভিযান চলাই আছিলে ছাৰহঁতে, তো প্ৰশাসনীয় বিষয় তেখেতসকলে আজি ৰাতিপুৱা আমাৰ ৰামপুৰ 5 মাইলত ধৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছটো। শুনামতে মণিপুৰৰ পৰা আনিছে বুলি গম পাইছোঁ। তো বহুত বহুত ধন্যবাদ তেখেতসকলক। মানুহকেইজনৰ কিবা কোন ক'ৰ হয় কিবা গম পোৱা গৈছে নেকি? সেইটো গম নাপাওঁ মই। কি গাড়ীত আনিছিলে? মাৰুতি ইকো কাৰত। এতিয়াতো ইয়াত বৰ্তমান 5টা বক্স ৰিকভাৰ হৈছে আৰু আছে বুলি প্ৰশাসনৰ বিষয়ে কৈছে। গাড়ীটো যদি খুলি যদি চাই আমাৰ সন্দেহ হয় আৰু আছে। আমি অনুৰোধ জনাওঁ প্ৰশাসনক যে এই গাড়ীটোক গ্ৰেজত লৈ কিনে গোটেই গাড়ীটোক তন্নকৈ যাতে তালাচী চলায় আৰু এই বস্তুৰ ওপৰত যিমান জড়িত আছে হয়তো স্থানীয় হওক যোনে হওক ইনভেষ্টিগেশ্যন কৰি কিনে চবক প্ৰয়াক্ত কৰিব লাগে। আৰু গাড়ীত আৰু ড্ৰাগছ থকাৰ সম্ভাৱনা আছে। আমাৰ সন্দেহ হয় আৰু থাকিব লাগে বুলি। কেলৈ যিহেতু আৰক্ষীয়ে কি কৈছে এই সন্দৰ্ভত? তেখেতসকলে গাড়ীটো লৈ যাব আৰু চাৰ্চ কৰিম বুলি কৈছে। জাগুনৰ পৰা দীপক দাসৰ ৰিপৰ্ট, ডেইলি 24।